Hello everyone, very good evening. আজি আমি social maths আৰু ইংলিশ গ্ৰামাৰৰ কথা ডিসকাস নকৰো। আজি আমি এনেকুৱা কথা ডিসকাস কৰিম যেটো সকলোৰে ডিমান্ড আছিলে, হাই ডিমান্ড আছিলে যে সায়েন্সৰ কোৱেশ্চন লাগে, সায়েন্সৰ কমন কোৱেশ্চন লাগে, সায়েন্সৰ ইম্পৰ্টেন্ট কোৱেশ্চনছ দিয়ক বা নোটছ দিয়ক। তেনেকুৱা নিচিনা আমাক কমেন্ট সেকশনত জনাই আছে আৰু হোৱাটছএপত মেছেজ কৰিছে। সো মই যেহেতু সায়েন্স নপঢ়াও, আমাৰ সায়েন্সৰ ফেকাল্টি বেলেগ আছে, গতিকে আমি তেওঁলোকৰ লগত ডিসকাস কৰি আমি ভালেমানখিনি কোৱেশ্চন আনিছো, যিখিনি কোৱেশ্চনে তোমালোকক 50+ মাৰ্কস দিয়াব পাৰিব আউট অফ 90 আৰু পৰৱৰ্তী যিসমূহ কোৱেশ্চন আহিব আমি সেইখিনি বিষয়ে নেক্সট আৰু এটা ভিডিঅ পিছত ডিসকাস কৰিম। হেতু আমি বিহুৰ পিছত আনিম। এতিয়াৰ কাৰণে আমি অলপ কোৱেশ্চন তোমালোকৰ কাৰণে আগবঢ়াইছো, কিন্তু তাৰ আগত মই এটা কথা কৈ ল'ব লাগিব যে তোমালোকৰ যিসকলে আমাৰ সোশ্যাল সায়েন্সৰ যিখিনি ডাইৰেক্ট কমন কোৱেশ্চন নাই চোৱা, তোমালোকে ইমিডিয়েট কৈ সেই কোৱেশ্চন কিটা চেক কৰি লোৱা। সেকেন্ড, মেথছৰ ডাইৰেক্ট কোৱেশ্চন দি থৈছো। তোমালোকৰ মেথছৰ কাৰণে আমি ইম্পৰ্টেন্ট জোনছ দেখাই থৈছো যে এটো জনৰ পৰা এনেকুৱা নিচিনাকৈ কোৱেশ্চন আহিব। আমি ৰিসেন্টলি বা কালিয়ে আমি ইংলিশ গ্ৰামাৰৰ সেশনটো স্টাৰ্ট কৰিছো, গতিকে সেইখিনি চাই লবা। আৰু লাইভ ক্লাস আমি খুব সোনকালে আহিম। আমাৰ যেটো সাবস্ক্ৰাইবাৰ আমি হলে আমি আহিম বুলি কৈছো, আৰু তেতিয়া লাইভ ক্লাছত আহি যাম। ভালে মানখিনি কথা ডিসকাস কৰিবলগীয়া আছে, আৰু বাকি তোমালোকৰ কিবা প্ৰবলেম পালে আমাক জনাব পাৰিবা। এতিয়া আমি সায়েন্সৰ কথাতলে আহো। সায়েন্সৰ তোমালোকক আমি তিনটা সেট বনাই দিছো। ফিজিক্স আৰু কেমিষ্ট্ৰিৰ কাৰণে এটা সেট A, সেট B, সেট C, ফিজিক্স কেমিষ্ট্ৰি, ফিজিক্স কেমিষ্ট্ৰি, ফিজিক্স কেমিষ্ট্ৰি, তেনেকৈ তিনটা সেট থাকিব। সেট A, সেট B, সেট C, আৰু ঠিক তেনেকৈ বায়োলজিৰ তিনটা সেট থাকিব। এটা প্ৰত্যেকটো সেটতে তোমালোকে দেখিবা যে ম্যাক্সিমাম 30 কোৱেশ্চনছ আছে। সো এইখিনি কোৱেশ্চন তোমালোকে ধৰি লও আমি এটা কাট অফ আমি এটা ডেট লৈ লওঁ যে 21st লৈকে তোমালোকে কমপ্লিট কৰা। 21 তাৰিখলৈকে তোমালোকে কমপ্লিট কৰি লোৱা এখিনি, আৰু তাৰ পাছত আমি নেক্সট কোৱেশ্চনখিনি দি লম। 21 তাৰিখলৈকে যদি তোমালোকে এইকেইটা কোৱেশ্চন কমপ্লিট কৰি লোৱা, তোমালোকে এইটো কথা একদম সিওৰ হৈ লোৱা যে ডাইৰেক্টলি অৰ ইনডাইৰেক্টলি, সাবজেক্টিভ অৰ অবজেক্টিভ, গোটেইখিনি লগাই এইখিনি কোৱেশ্চনৰ ভিতৰতে 50 মাৰ্কস আহিব। ক্লিয়াৰ? এতিয়া এই কোৱেশ্চনখিনি তোমালোকক কেনেকৈ দিম, আমি ইমানখিনি ভালেমানখিনি কোৱেশ্চন হ'ব, গতিকে সেই কোৱেশ্চনখিনি পাবৰ কাৰণে তোমালোকে আমাৰ ডেসক্ৰিপচন বক্সত যাব লাগিব। তাত গৈ তোমালোকে আমাৰ হোৱাটছএপ চেনেলটোৰ লিংক দেখিবা, সেই লিংকত ক্লিক কৰিব লাগিব, আৰু ক্লিক কৰাৰ পাছত তোমালোকে সেই চেনেলটোৰ লগত তোমালোকক ৰিডাইৰেক্ট কৰাই দিয়া হ'ব, আৰু তাত তোমালোকে সেই নোটছখিনি পাই যাবা। ঠিক আছে? আমি আজি 12টা বজাৰ লগে লগে নোটছখিনি তাতে আপডেট কৰি দিম। ঠিক আছে? সেইখিনি তোমালোকে ভাল ধৰণে চোৱা, আৰু যদি তাত কিবা আনসাৰ প্ৰশ্নটোত যদি কিবা কিবি তোমালোকে দেখা আমাক জনাবা, আৰু আনসাৰখিনিতকৈ তোমালোকে কোৱেশ্চনখিনি ভালকৈ চাই লোৱা, আনসাৰখিনি নিজৰ হিচাপত বনাই ল'বা, কিন্তু কোৱেশ্চনখিনি বহুত ইম্পৰ্টেণ্ট। ঠিক আছে? ভাল ধৰণে পঢ়া। উইচ ইউ অল দ্য ভেৰি বেষ্ট।